নমস্কাৰ, পাব্লিক এনি ডিজিটেললৈ আপোনালোকক স্বাগতম। জাতীয় যৌথ মঞ্চ অসমৰ উদ্যোগত ঐতিহাসিক চৌকিডিঙি খেলপথাৰত বহাগী আদৰণি অনুষ্ঠান। উপস্থিত থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যেষ্ঠ চিকিৎসক অমিত বৰুৱা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ শশীকান্ত শইকীয়া, মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডেভিড চেতিয়াকে প্ৰমুখ্য কৰি বহুকেইজন আগশাৰীৰ ব্যক্তি উপস্থিতিত বহাগী আদৰণি অনুষ্ঠানটিৰ সফলভাৱে আয়োজন কৰে। মহা অহংকাৰে নোহয়া চৰিল। বহাগ বিহু প্ৰথম আজি গৰু বিহু দিনাই আমাৰ জাতীয় যৌথ মঞ্চ অসমৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আজি এদিনীয়া কাৰ্যসূচী বহাগৰ বিহুৰ আমাৰ প্ৰথম আজি আদৰণি অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰি আমাৰ সেৱকী সমস্ত ইয়াতে অৰ্ণাপন্ন হৈছে। আমাৰ উদয় শংকৰ মোহনকে প্ৰমুখ্য কৰি আমাৰ যিসকল কৰ্মকৰ্তা কাৰ্যকৰ্তা সেৱকী সমাজকৰ্মী আৰু যিসকল উদ্যোগী সমস্ত ইয়াতে সেৱা লৈছে। সেৱাৰ সমস্ত ফলভাগী কৰিব লাগে। আৰু আমাৰ পৰম্পৰাগত এটা নিয়ম আছে যে এই গৰু বিহু দিনাই আমি জ্যেষ্ঠসকলক কনিষ্ঠসকলে সেৱা ধৰাৰ লগতে শ্ৰদ্ধা কৰাৰ লগতে কনিষ্ঠসকলকো জ্যেষ্ঠসকলে মৰম আৰু শ্ৰদ্ধা নিবেদন কৰে। সেই পৰম্পৰাগত নিয়ম অক্ষুণ্ণ ৰাখি আজি এই উদ্যোগত আজি এই জাতীয় যৌথ মঞ্চৰ উদ্যোগত যি পৰম্পৰাগত জীয়াই ৰখা আছে, বিহুৰ যি পৰম্পৰাগত জীয়াই ৰখাৰ উদ্দেশ্যে যি মহান অনুষ্ঠানভাগী ইয়াত অনুষ্ঠিত কৰিছে তাৰ সম্পূৰ্ণ ফলগতি হওক আৰু যি মনোবাঞ্ছা কৰিছে মনৰ হৰবাঞ্ছিত পূৰণ হওক। আজি যিমানখিনি কাৰ্য আছে গোটেই কাৰ্যসূচীখিনি সফলভাৱে ৰূপায়ণ হৈ ভগৱন্তৰ কৃপা কৰিব লাগে বুলি প্ৰাৰ্থনা। কৃষ্ণ হৰি আমি আমাৰ ছাৰক বিহুৰ সভা শুভেচ্ছা জ্ঞাপন কৰি মই আশাৰ ইমানটা সময় ধন্যবাদ। ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সম্বৰ্ধনা অনুষ্ঠানটো শেষ হোৱালৈকে ঋতুপৰ্ণ বৰুৱাক মঞ্চত থাকিবৰ বাবে সহযোগ আগবঢ়াৰ বাবে অনুৰোধ জনাইছোঁ আৰু সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰিবৰ বাবে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি তথা এই উদযাপন সমিতিৰ তত্বাৱধায়ক উদয় শংকৰ মোহনক মই অনুৰোধ জনাইছোঁ।
জাতীয় যৌথ মঞ্চ অসমৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আমি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত আমাৰ আপোন ৰঙালী বিহুটিক আদৰিবৰ কাৰণে বহাগ আদৰণি এটা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। বিহুৰ পৰম্পৰাক ৰক্ষা কৰি আমি কেৱল মাত্ৰ নিয়মটোহে কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো আমাৰ গৰিষ্ঠ সংখ্যক লোকেই গ্ৰামাঞ্চলত বসবাস কৰি চহৰাঞ্চললৈ তেখেতসকল লাহে লাহে আহি তেখেতসকল নগৰীয়া হৈছে আৰু যদিও বা আমি নগৰীয়া হ'বলৈ চেষ্টা কৰিছোঁ আমাৰ ঐতিহ্যক আমি পাহৰিলে নহ'ব। সেইবাবে আমাৰ এতিয়াই কোৱাৰ ধৰণে আমি জ্যেষ্ঠসকলক যি সন্মান জনাবৰ কাৰণে বা সন্মান জনোৱাৰ যিটো আমাৰ বিধি আছিল সেই বিধিক অৱগত কৰিয়েই কেৱল মাত্ৰ আমি নিয়মটোহে কৰিব বিচাৰিছোঁ। আমি কৰা প্ৰচেষ্টাক আপোনালোকে দায়িত্ব নধৰিব। আপোনালোকৰ অনুজ বুলি ভাবি আমাক আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে এই অনুষ্ঠানলৈ আপোনালোকক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। গতিকে অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো আমাৰ যথেষ্টখিনি পলম হৈছে। গতিকে তাৰ বাবে পুনৰ মই ক্ষমা বিচাৰিছোঁ। আপোনালোকে যথেষ্ট সময় আগতে আহি ইয়াত উপস্থিত হ'লেই আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি এইদৰে আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আপোনালোক আটাইলৈ আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মই প্ৰথমেই পলম নকৰি আমাৰ মাজত আহি উপস্থিত হোৱা শ্ৰদ্ধাৰ যোগেন্দ্ৰনাথ বৰা ছাৰ আছে। প্ৰথমেই আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। আমাৰ অভিজ্ঞতাসকলক তেখেতক মঞ্চলৈ আগবঢ়াই নিবৰ কাৰণে জনাইছোঁ। ছাৰ আহক। আকৌ দীঘলীয়া কথা আকৌ বিচৰা নাই। মই দেখিছোঁ আমাৰ যোগেন বৰা ছাৰ আছে। মইতো যিমানো জানো এই চৌকিডিঙিৰ যিখন বিহু, এতিয়া আমি কেতিয়াবা চৌকিডিঙিৰ প্ৰথম বিহু পাতো বা আছুৱে পাতে বা অন্যান্য বহুতে পাতে। সেই বিহুখনৰ চৌকিডিঙি বিহু যদি জন্মদাতা বুলি কোৱাৰ লগে যদি আমি যোগেন বৰা ছাৰক আমি জানো, যোগেন বৰা ছাৰক আমি জানো। ছাৰ যদি আছে মোক খুব ভাল লাগিছে যে আজি আপোনাৰ ছাৰৰ দৰে ব্যক্তিৰ পৰা আজি আমি আশীৰ্বাদ ল'ম আমি গোটেই ডিব্ৰুগড়বাসী বা আমাৰ এই আয়োজক সমিতিয়ে। মই ভিডিঅ' মোৰ খুব ভাল লাগিছে। মই খুব দীঘলীয়া কথা ৰাখিব বিচৰা নাই। আহি থাকোঁতে মনত এটা ভাবিছোঁ যে বিহুৰ আচলতে গোটেই বিহুটো যদি আমি চাওঁ গোটেই অৰ্থনীতিৰ লগত জড়িত বিষয়। এই কথাবোৰ ক'ৰবাত সাংস্কৃতিক কথা থাকে, কিন্তু অৰ্থনীতি ইকনমিক কথাটো যে জড়িত হৈ থাকে এই কথাটো আমি কিন্তু সকলোৱে পাহৰি যাওঁ। যোৱাকালি মই এখন বাতৰি কাকত পঢ়িলোঁ যে আমি যিটো জাপি আমি এতিয়া যিটো আমি বিহু মঞ্চত আমাৰ কাৰোবাক সম্মাননা দিওঁ আমাৰ নাচনীসকলে যিটো জাপি হয় সেই জাপি বোলে অসমৰ বাহিৰৰ পৰা আহিছে। এইটো সঁচাকৈ অত্যন্ত চিন্তনীয় বিষয় যে বিহুৰ যিখিনি অৰ্থনীতিৰ কথা য'ত জড়িত হৈ থাকে বিহু আজি অৰ্থনীতিৰ কথা কিন্তু আজি বাহিৰৰ পৰা আহিছে। থলুৱা যিটো উদ্যোগ বা থলুৱা যিটো বিষয় এই কথাটো ক'ৰবাত হেৰাই গৈছে। আমি অকল ভাষণৰ যে সীমাবদ্ধ হৈ আছো এই কথাবোৰ কিন্তু আমি বিহুৰ বতৰত আমি চিন্তা কৰাৰ সময় আহি গৈছে। আমি সকলোৱে কথাবোৰ চিন্তা কৰিব লাগিব।